আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু এৰামে কখনো মানে যিটো শুনো কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা বঢ়িয়া আৰাম কৃষ্ণত অৰ্পিয়াই আমি কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত আৰাম এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত সৰ্বনমাত্ৰকে যেন হওঁ কৃত কৃত আৰাম জাগ যুগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ আবে কহিও মহা ভাগৱত শাস্ত্ৰ ৰাম আমি 100 বছৰে যাগ যজ্ঞ হোম আদি কৰি যিখিনি ফল পালোঁ এতিয়া মহাভাগৱতৰ শাস্ত্ৰখন আপুনি আমাক শুনোৱাওক গংগা পাৰত শুকদেৱে পৰীক্ষিতক যিখন 7 দিন ভাগৱত শুনোৱালে এই ভাগৱত শুকৰ মুখে শুনিলোঁ আজি আপোনাৰ মুখে আমি শুনিম বুলি 28,000 মুনিয়ে আজি শুতক আহ্বান কৰিছে হয়নে আৰু কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত তাতো বিঘিনি আছে জানিবা মনত হয়নে একবাৰ ৰাম বোলাৰ লগে লগেও সকলো পাপ নাশ হৈ যায় এতিয়া মন কৰিবচোন যেতিয়া সীতাক বিচাৰি হনুমন্ত যাবলগীয়া হ'ল হনুমন্তই কেইবাৰনো ৰাম নাম লৈছিল কওকচোন এবাৰ জাম্বুৱন্তে হনুমন্তৰ গোটেই জীৱন কাহিনী কথাটো কৈ যোৱাৰ লগে লগে হনুমন্ত এটা ভয়ংকৰ হৈ গ'ল তেতিয়া জাম্বুৱন্তে কৈছিলে এবাৰ তুমি ৰাম বুলি পেলাই জাপ মাৰি দিয়াচোন চাওঁ জাপ মাৰি দিয়াৰ লগে লগে মানে সাগৰৰ সিপাৰে গৈ অশোক বনত গৈ সীতাৰ ওচৰত যায় পৰিলেগৈ এটা জাপত এটা ৰাম নামত সেইটোকে আমাক কৈছে ৰাম নামৰ মহৎ গুণ ইমান বঢ়িয়া আছে কিন্তু এজন মানুহে 100 বাৰ ৰাম নাম লৈ সজা কিন্তু তেওঁ যদি ভিতৰত যদি হৃদয়খনে যদি ঠগ প্ৰবঞ্চনা লুচা পাজি কিছুমান বেয়া কামত লিপ্ত হৈ আছেই তেওঁ যেনে 200 বাৰে নাম ল'লে কামত আহিব নাহিব নহয়নে আমাৰ দেহটো পবিত্ৰ হ'ব লাগিব পাঞ্চত মানে তামত্ব বুলি কৈছে ই নিকা হ'ব লাগিব যেনেকৈ চৌকিটাৰ ৰূপ জিভাখনে ৰস কাণে শব্দ নাকে ঘাণ চালে স্পৰ্শ হৈ 5টা বস্তু আমাক দিছে এই 5টা বস্তু আমি 1 নম্বৰতে কামত লগাব শিকিব লাগিব হয়নে গোহাঁই যদি আমি এই 5টা বস্তু আমি কামত লগাব নিশিকোঁ তাৰপাছত এবাৰ ৰাম নাম লৈ আছোঁ যেনিবা জপ কৰি আছোঁ কামত আহিব নাহিব নহয় গতিকে আমাৰ আপোনালোকে জানে মাটি পৰ্বতত ঘৰ আছিল আগতে বঙালধৰাত কলিতা গাঁওখন কোচ গাঁওখনত তাত আৰু যি ভাওনা সবাই নকওক আৰু মোক মাতেই আৰু মই ল'ৰালি কালৰ পৰা বুঢ়াসকলে বৰ ভাল পায় আৰু যাওঁ আৰু 3 দিন 4 দিনৰ আগতে তৎক্ষণাতে আচল সূত্ৰধাৰ ঘৰ মানে আখুজীয়া চোৱা এটা লাগিল এতিয়া সূত্ৰধাৰীটো তেওঁ নাচিব নোৱাৰে তেতিয়া আকৌ আপোনালোকৰ নিচিনা অলপমান বয়সস্থ মানুহ এজনকে শিকাইছে আৰু শিকাই পেলাই মানে আৰু বায়ন খুৰাদেউক কৈছে আৰু কামখিনি তই যেতিয়া চুলুকটো মাতিবি আৰু প্ৰথমে যাই পেলাই
প্ৰথমে তাই কি কৰিব লাগিব, সি অলপমান মুখ টাইপৰ মানুহ, তেতিয়া বান খুৱাই কৈছে কঁপি থাকিবি, এনেকৈ এনেকৈ কঁপি থাকিবি দেই, হয় শিকাই আছে আৰু। তাৰপাছত চুলুক মাতাৰ লগে লগে যেতিয়া তা দেখ শুন নহ বুলি ক'লি, তা দেখ বুলি ক'লি চকুকেইটা দেখুৱাবি, তা শুন নহ বুলি ক'লে কাণকেইখন দেখুৱাবি, এনেকৈ কৈ যাবি আৰু। তেতিয়া সি যাই বোলে এনেকৈ আছে থহিয়া পৰি আছে, তেতিয়া বান খুৱাই কৈছে কঁপি থাক বুলি কৈছে, তেতিয়া আকৌ কঁপি আছে আৰু, পাহৰে দেই বেচেৰাটো। তেতিয়া মাতিছে নাই দন দেই সূত্ৰধাৰ অল্পমতি বিস্তাৰে নং, প্ৰথমে মাত হ'ব ই টুকটা, ভৌ ভৌ সবা সদ সাধু গণ, হামো যা কেৰি কথা কৈছোঁ শুহি পৰম সত্য, তা দেখ শুন নহ নিৰন্তৰে হৰিবলৈ হৈব। সি পাহৰি গ'ল, দেখ বুলি ক'লে চকুকেইটা দেখুৱাব লাগিছে, সি কৈছে তা দেখ তা শুন নহ, চকুকেইটা কৈছে শুন নহ, হয়নে? গুম গুমাই আছে মানুহে হাঁহি। আজি ভাগৱতে আমাক কৈছে আমি এই 5টা তামত প্ৰথম কামত লগাব শিকিব লাগিব। চকু কাম কি কওক গোসাঁই, কেৱল চোৱা নহয়নে? তাৰ অন্য কাম আছে জানো? চকুকেইটা কেৱল চাব লাগে, ভাল আহিলেও চাব, বেয়া হ'লেও চাব, স্বৰ্গ হ'লেও চাব, নৰক হ'লেও চাব। কিন্তু নৰকত যোৱাৰ লগে লগে চকুকেইটা ঘূৰাই নিব পৰা ক্ষমতা লাগিব এতিয়া, হয়নে? স্বৰ্গত যোৱাৰ লগে লগে চাৱনিটো বলাই দিব পাৰিব লাগিব। কাণৰ এটাই কাম কেৱল শুনিব, ভাল আহিলেও শুনিব, বেয়া আহিলেও শুনিব। ভাল অহাৰ লগে লগে আপুনি কাণ বলাই দিব পাৰিব ক্ষমতা লাগিব, বেয়া অহাৰ লগে লগে আপুনি কাণখন মানে আওকাণ কৰিব, তাৰমানে নুশুনা কৰি দিব লাগিব। যেনেকৈ এতিয়া পৰীক্ষিত ৰজাই গৈ 3বাৰ সৈমিক মুনিক ডাক দিছে, মুনিৰাজ মুনিৰাজ মুনিৰাজ, কিন্তু সৈমিক মুনিয়ে এনে ঈশ্বৰ উপাসনা কৰি আছে, তেওঁ কাণত কথাই সোমোৱা নাই। হেন দেখি পৰীক্ষিত ক্ৰোধে জ্বলি গৈলা, মহাক্ৰোধে ঋষিক বুলিব লাগিলা, দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা, একগোট মৰা সৰ্প কাষতে আছিলা, ধনুগুণে আনি ৰজাই গলে মেৰাই দিলা। যেতিয়া পৰীক্ষিত ৰজাক কলিয়ে ধৰাৰ লগে লগে আৰু সৈমিক মুনিয়ে নুশুনি বোলে মাত দিয়া নাই, ঈশ্বৰ উপাসনা কৰি আছে, কাণকেইখনে অন্য কথা নুশুনে। গতিকে পৰীক্ষিত ৰজাৰ হ'ল মই এজন ৰজা, মোক তুমি যেতিয়া অৱজ্ঞা কৰিছা তুমি শাস্তি পাবাই লাগিব। দণ্ড কুমণ্ডল চব ভাঙি চিঙি চুৰমাৰ কৰি দিল, হয়নে? ধুতিখন টানি আজুৰি ছিগি দলিয়াই দিলে, লগুণডাল টানি আজুৰি ছিগি দলিয়াই দিলে, ৰাম ৰামী কাপোৰখন টানি আজুৰি ছিঙি ভাঙি দলিয়াই দিলে, চেলেং কাপোৰখন টানি আজুৰি ছিঙি দিলে। তথাপি ঋষিয়ে শুনাই নাই। কিন্তু দেই যায় ঋষি কাণকেইখন কিমান ধুনীয়া সুন্দৰ কাণ বনাই আহিছে, তাৰমানে বেয়া কথা নুশুনে, ভাল কথাহে শুনে। তাৰপাছত ৰজা খঙত থাকিব নোৱাৰি, যেতিয়া ইপিনে সিপিনে চোৱাৰ লগে লগে দেখি বৰ গুমখাপ এডাল মৰি মানে মাখি ভেন ভেনাই আছে। এই খঙতে মানে ধনুৰ গুণৰ সৈতে গুমখাপডাল আনি এই মৰা খাপটো আলাই দি থৈ দেহ মাৰি খঙত লগে লগে তেওঁৰ পুত্ৰৰ নাম শিংগীমুনি, 5 বছৰ বয়স। বাপেকৰ ওচৰত আহি বাপেকৰ দুৰ্গতি দেখি ক্ৰোধে গুৰুত্বৰ অনেক গৰ্তিয়ামুনি বুলিলা বিস্তৰ। দেখিলে মৰিলেই নে জীয়াই আছেনে কোনো মাৰ্কা নাই। পিতৃৰ এই দুৰ্গতিটো দেখি এই 5 বছৰ বয়সৰ ল'ৰা পোৱালিটো দুগুৰি কান্দিছে, খুব খং আহিছে, খুব ক্ৰোধ আহিছে। আহি কৈছে এই ৰাম ঐৰে মুণ্ডমতি, কোন পাপী মূৰ্খ জাতি, কোন তই দুৰাচাৰৰ পাপ, পিতৃক নিন্দিয়া মূৰ লগালি সন্তাপ ঘূৰ, দিম তোক নিদাৰুণ খাপ। 5 বছৰ বয়সৰ ল'ৰা পোৱালিটোৱে আজি খঙত ক্ৰোধত কান্দি কান্দি কৈছে, তোক মই আজি এনেকুৱা এটা অভিশাপ দিম, স্বৰ্গ মৰ্ত্য পাতালত তই ক'তো ৰেহাই নোপোৱা। যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম খাপ দিওঁ, যদি মোৰ ব্ৰহ্ম তেজ থাকে, 7 দিনৰ ভিতৰত তোৰ প্ৰাণ হৈব হত, দংশীবন্ত আশীয়া তৈশকে। সাপ দিলেই এই যেতিয়া সাপটো দিয়াৰ লগে লগে সৈমিক মুনিয়ে হাতকৈ মানে শুনা পাইছে, হা কি কৰিলা, সাপ দিলা, কোন বাৰু এইজন? পৰীক্ষিত ৰজা, তুমি ডাঙৰ কাম কৰিলা নহয়। 7 দিনৰ ভিতৰত পৰীক্ষিত ৰজাক তক্ষক নাগে দংশন যদি কৰে, এই গোটেই ভাৰতখনৰ প্ৰজাসকলৰ গতিটো কি হ'ব এতিয়া? গতিকে সেই বাচা, তুমি
বামনৰ কুলত এনেই জন্ম ল'লা, বামনৰ খং দম ধৈৰ্য সহ্য সমাদয়া থাকিব লাগে। তুমি বামনৰ কুলত জন্ম লৈ তোমাৰ খং দম ধৈৰ্য সহ্য সমাদয়া একোৱেই নাই, তৎক্ষণাতে তুমি সাপ দিলা। গতিকে অতি সোনকালে সাপটো ঘূৰাই লোৱা। এই তেতিয়া সিংগী মুনিয়ে বাপেকৰ চৰণত পৰি, শৈমিক মুনিৰ চৰণত পৰি কৈছিল, এৰাম পিতৃৰ অৱচন শুনি কহে মহাসিংগী মুনি, কান্দি কান্দি, পিতা ব্ৰহ্মশাপ নযায়ী খণ্ডন, শুনি আশৈমিক মুনি শিষ্যয়ে ক মাতি আনি, অপঠাই দিলা হস্তিনাভুৱন। কিমান ডিমাণ্ড দেখিছেনে? 5 বছৰ বয়সৰ ল'ৰাটোৱে আজি কান্দি কান্দি কৈছে, মই যি অভিশাপ দিয়া হ'ল পিতৃ, স্বৰ্গ মৰ্ত্য পাতালত তেওঁ ৰক্ষা কৰিব পৰা কোনো কাৰো ক্ষমতা নাই। গতিকে তুমি মোক যি শাস্তি দিয়া মই মূৰ পাতি ল'ম। এই তেতিয়াই শিষ্য এটা পঠাই দিল, যোৱাচোন যোৱা পৰীক্ষিত ৰজাক কোৱাগৈ। তেতিয়া লগে লগে শিষ্যটোৱে যায় পৰীক্ষিত ৰজাক কৈছে, মহাৰাজ নমস্কাৰ। বোলে বহা। কৈছে মই বহিব অহা নাই, আপুনি মহাৰাজ মোক আদেশ কৰক, দুটি কথা কৈ মই যাওঁগৈ। কোৱা। প্ৰথমটো হ'ল আপুনি বনৰ মাজত মৃগ মাৰিবা গৈ শৈমিক মুনিক অপদস্থ কৰি থৈ ডিঙিত সাপ মেৰিয়াই দি থৈ আহিলা, দণ্ড কুমণ্ডল সকলো ভাঙিলা, ধুতি বস্ত্ৰ উতৰি অৰ্থাৎ লগুণডালো ছিগি ভাগি পেলালা। 1 নম্বৰ। 2 নম্বৰত এডাল মৰা সাপ তুমি আলাই দি থৈ আহিলা, মনত পেলোৱা। লগে লগে পৰীক্ষিত ৰজা, হয় মোৰ মনত পৰিছে। এতিয়া এটা কথা গ'ল। 2 নম্বৰ কথাটো, তেওঁৰ পুত্ৰৰ নাম হ'ল সিংগী মুনি, আপুনি মনত ৰাখক, 5 বছৰ বয়সৰ পোৱালি। সি কিন্তু আপোনাক অভিশাপ দিলে 7 দিনৰ ভিতৰত আপোনাক এনেকৈ দংশন কৰিব পাৰে, যদি আপুনি ৰক্ষা ব্যৱস্থা কৰক, মই যাওঁ। গুচিয়ে গ'লো। লগে লগে পৰীক্ষিত ৰজা হাহাকাৰ হৈ আজি ভূমিত বাগৰি কান্দিবলগীয়া হৈ গ'ল, হয়নে? সেইকাৰণে আমাক ভাগৱতে কৈছে, মনৰ দুখে চাণ্ডালে দেই অভিশাপ, তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ। গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল কাকো অন্তৰত আঘাত নিদিব, কাৰো অন্তৰত দুখ নিদিব। যদি আপোনালোকে কাৰোবাক দুখ দিয়ে, আঘাত দিয়ে, হওক কোনোবা মেলচ, হওক কোনোবা চাণ্ডাল, প্ৰশ্ন নাই, সি দিয়া সাপো আপোনাৰ ৰেহাই নাই, লাগিব, হয়নে? গতিকে এইকণ কথাকে লৈ যায় স্বামী বিবেকানন্দন দেৱে তেওঁ গ্ৰন্থখনত লিখিছেগৈ সদৌ শেষত, মনৰ দুখে চাণ্ডালে দেই অভিশাপ, তাক খন্দাই তেনেদৰে ব্ৰহ্মাৰ বাপ। আৰু সতৰ ক্ষয় নাই, অসতৰ জয় নাই, শেষত লাগিছে। গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে সততাত থাকক, তেনেহ'লে আপোনালোকে বুকু ফিন্দাই ক'ব পাৰিব, এদিন জয় পতাকা উত্তোলন কৰি থৈ গুচি যাম। আৰু যদি অন্যায় অনীতি অধৰ্ম কৰ্ম কিছুমান আমি কৰি থকা হয়, তেনেহ'লে জীৱনত কোনোদিনে সেই লোকসকলে জয় হ'ব নোৱাৰে, সদায় পৰাজয় বৰণ কৰিব লাগিবই। ভাগৱতৰ এয়াই হ'ল সিদ্ধান্ত। গোবিন্দ কৃষ্ণ। মহাভাগৱত শাস্ত্ৰ। আৰাম কৃষ্ণ কথা এইটো আমি ততো বিচাৰ, শুনো সুত শুক পৰীক্ষিত সংবাদ, আৰাম যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, সসাগৰা পৃথিৱী জিনিলা একে ৰথে, আৰাম জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ, ভিত্ৰ যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, আৰাম হৰি স্মৰি যিমতে কৰিলা তনু ত্যাগ,
কহিও তাহান জন্ম সুতম ভাগ। আজি শৌনক আদি ঋষিসকলে সুতক আহ্বান কৰিছে। পৰীক্ষিত ৰজা এটা পৃথিৱীৰ ভিতৰত ৰূপৱান ল'ৰা আছিল। ইমান কম বয়সতে তেওঁ কি কাৰণত মৃত্যু হ'বলগীয়া হ'ল বা তক্ষকে দংশিবলগীয়া হ'ল, এই কথাখিনি আমাক কওক। এটা। 2 নম্বৰত, পৰীক্ষিতে ইমান ল'ৰালি কালতে ৰজা হৈ গোটেই জম্বুদ্বীপ স্বৰ্গ মৰ্ত্য পাতাল সকলোতে জয় কৰি আৰু কাকো অন্তৰত আঘাত নিদি সকলোকে কেৱল আনন্দ সুখময় কৰি ৰাখিলে। এইখিনি কথা কওক। 3 নম্বৰত, পৰীক্ষিত ৰজাই কেনেকৈ কলিক দমন কৰি কলিক জাগা দিলে, এইকণ কথাও কওক, হয়নে? আৰু তেওঁৰ শৰীৰটোত পৰীক্ষিত ৰজাই ইমান ল'ৰালি কালতে হাজাৰ হাজাৰ কৌটি কৌটি ঋষি মুনিসকলে তপস্যা কৰি শুকদেৱক দেখা নাপায়, কিন্তু তেওঁ মৃতকৰ সময়ত শুকদেৱে আহি ভাগৱত 7 দিন কৈ তেওঁক শুনোৱালে। কাৰণটো কি? নহয়নে? তেওঁনো ইমান মূল্যৱান মানুহ আছিল নে? শুকদেৱ যে বৈকুণ্ঠৰ পৰা আহি, হয়, তেওঁক যে ভাগৱত শুনোৱালে, এইবোৰ কথা শুনোৱাওক। এতিয়া পৰীক্ষিত হ'ল অভিমন্যুৰ পুত্ৰ। সেইকাৰণে এতিয়া কওঁ শুনা ৰজা, কওঁ শুনা মুনিগণ, পৰীক্ষিতৰ গাত দুখ নাছিল। ইমান আকৌ এটা প্ৰশ্ন কৰিছে নহয় এতিয়া, গুণী জ্ঞানী সাধু মহন্ত যদি ইমান হয়, তেনেহ'লে অকালতে লোকৰ বেয়া কাম কিয় কৰিলে, অভিশাপ কিয় পালে? এই তেতিয়া আটাইকণ কথা সুতে আজি কৈ গৈছে। তেওঁৰ গাত দুখ নাই, তেওঁৰ পিতামহৰ দুখৰ কাৰণে তেওঁলোকে ভুগিবলগীয়া বাধ্য হৈছে। সেইকাৰণে আমাক বুজাইছে, আমিও যাতে এই জগতে এতিয়া বয়বৃদ্ধ, আমি বোপাইসকলে আইসকলে আমি যিসকল অলপ বয়বৃদ্ধ লাইনত আহিলোঁ, সেইসকলে আমি ভাল কৰ্মত সদায় মতি দিব লাগিব, হয়নে গোহাঁই? বেয়া কৰ্ম কৰি যাব নাপায়। আমি যদি বেয়া কৰ্ম কৰি যাওঁ, তাকেই ভাল কৰ্ম বুলি ল'ৰা ছোৱালীসকলে ভাবি ল'ব, নহয়নে? এতিয়া মন কৰিবতো, এটা জেগাত আপোনাৰ আৰু এখন ৰাইজৰ মাজত গৈ আৰু সদৌ শেষত আৰু আউনাতি সত্ৰ আহিছিল। সত্ৰই সকলোৱে গোসাঁই ক'লে আৰু যে এতিয়া লাষ্টত আৰু মই যামগৈ, ময়ো এভাগি সেৱা লওঁ, সকলোৱে সেৱা লোৱা বুলি আৰু গোসাঁই আঁঠু কাঢ়ি বহাৰ লগে লগে অকস্মাতে পোনটো খুলি যায়নে? গোসাঁই নাজানে বেচেৰা। এতিয়া পাছৰ এইসকল ভকতে দেখিছে, তাৰমানে গোসাঁই পোন খুলি লৈছে সেৱা কৰা টাইমত। হেই, আমাক চবেই পোন খোলা, চবেই পোন খুলি লৈ আৰু সেৱা কৰি আছে। গোসাঁই গ'লগৈ, এবছৰ কাল তেওঁলোকৰ ৰায় হৈ গ'ল। শেষৰ সেৱাটো কৰি পেলাই ঘৰলৈ যোৱা সেৱাটো চবেই পোন খুলি ল'বা দেই, তেহে হ'ব। সেনেকৈ গৈ আছে। এবছৰৰ পাছত যেতিয়া আকৌ সেই গোসাঁই আহে, তেতিয়া গোসাঁই সেৱা কৰাৰ লগে লগে ইহঁতে কম এটা চবেই কৰিছে নে, পোন খুলি ল। তেতিয়া গোসাঁই কৈছে, কাৰণটো কি? কাৰণটো যোৱা বছৰ আপুনি সেৱা কৰোঁতে পোন খুলি লৈছিলে নহয়, এতিয়া আমি চবেই পোন খুলিয়ে সেৱা কৰোঁ আৰু। তেতিয়া গোসাঁই কৈছে, নহয় অভাৱত খলকি গ'ল, মই ক'বই নোৱাৰিলোঁ, হয়নে? গতিকে আমাক কৈছে, আমি অজানিতে বা জানিতে যেতিয়া আমি বেয়া কাম কৰি যাম, আমাৰ তলৰ ডেকা গাভৰু উঠি অহা যুৱক যুৱতী চাবে, সেয়াকে শুদ্ধ বুলি ল'ব, লৈ দেশখন অধপতনে যাব। গতিকে আমি সাৱধান ৰাখিব লাগিব, হয়নে? সেই ৰামুনিসকল, পৰীক্ষিত ৰজাৰ কাৰ কাৰণে ইমান দুখ হ'ল জানা? তেওঁলোকৰ বংশটো 4 পুৰুষৰ কল্যাণ নোহোৱা হ'ল জানা? পিতামহৰ কাৰণে। তেওঁলোকৰ পিতামহ কোন জানা? চন্দ্ৰৰ 27 গৰাকী পত্নী আছিল। আপোনাসকলে জানে নহয় বাৰু? 27 গৰাকী পত্নীয়েও তেওঁক সন্তুষ্ট কৰিব নোৱাৰিলে। তেওঁ বৃহস্পতি গুৰু পত্নীগৰাকীক হৰণ কৰিলে, গুৰু পত্নীক হৰণ। তাৰপাছত বৃহস্পতি গুৰুৱে অভিশাপ দিলে, তুমি মৰ্ত্যত জন্ম লোৱা 4 পুৰুষলৈ তোমাৰ কল্যাণ নহ'ব, অপমান কান্দোনতে যাব। মোক ইমান দুখ দিলা, মোৰ পত্নীগৰাকীক তুমি হৰণ কৰিলা। এই বৃহস্পতি গুৰুৰ অভিশাপত আহি তেওঁ অভিমন্যু জন্ম হ'ল। অভিমন্যু জন্ম হৈ 16 বছৰ বয়সত উত্তৰাক বিয়া কৰিলে, আৰু 6 মাহ বিয়া হোৱা 6 মাহৰ দিনা তেওঁ মৃত্যুবৰণ কৰিব বাধ্য হ'ল। যিদিনা বিয়াত ৰজাই ছোৱালী দিয়া সকলো বন্দবস্ত হ'ল, তাৰ পাছত দেৱঋষি নাৰদে আহি উত্তৰাক কৈছে, উত্তৰা,
আহাছোঁ অন্তঃপুৰত যাওঁ, তুমিয়ে মই গোপনীয়া কথা অলপমান হওঁ। উত্তৰাক বাতিলৈ গৈ অন্তঃপুৰত গৈ দেৱঋষি নাৰদে কৈছে, তুমি এই প্ৰস্তাৱটো ঘূৰাই লোৱা, তুমি বিয়া নোসোমাবা বা অভিমন্যু। অভিমন্যু বৃহস্পতি অভিশাপত আহি আছে, বিয়া কৰোৱা 6 মাহ যিদিনাই পূৰ হ'ব সেইদিনাই তেওঁৰ মৃত্যু হ'ব। তেতিয়া কিন্তু উত্তৰাই দেৱঋষি নাৰদৰ 2খন ভৰিতে ধৰি ক'লে, হে গুৰু, হে দেৱঋষি নাৰদ, মই ঘূৰাই ল'ব নোৱাৰিম এতিয়া, কাৰণ দুয়োটা অৰ্থাৎ শহুৰেকৰ ঘৰৰ লোকসকল বা বাপেকৰ ঘৰৰ লোকসকল দুয়োটা দলে, দৰা কইনাৰ দলে যেতিয়া সন্মতি প্ৰকাশ কৰি দিয়া হ'ল, এতিয়া মই যদি এখন বিয়া ভাগি দিয়া হয়, তেনেহ'লে এই পিতৃ মাতৃ বা শহুৰ শাহু সকলোকে মই মহা আঘাত দিয়া হ'ব। সেই আঘাতত মোৰ কি গতি হ'ব আৰু অন্ত নাই। গতিকে দেৱঋষি নাৰদ, আপুনি মোক আশীৰ্বাদ এটা দিয়ক, 6 মাহ স্বামীৰ লগত থাকিলেও থাকিম, এদিন ৰাতি এৰাতি স্বামীৰ লগত থাকিলেও থাকিম, তেওঁ মই অভিমন্যুকে স্বামী বৰিম। হয়নে? আৰু সেই মৰ্মে আজি সুতে এই শৌনক আদি 28,000 ঋষিক কৈ আছে, যিদিনা অভিমন্যু যুদ্ধলৈ ওলায় একদম অহংকাৰ দৰ্পত গৌৰৱত উঠাইছে, ৰবা খন্তেক পাছত আজি কৌৰৱক ধ্বংস কৰি থৈ আহিম। এয়া প্ৰাণপ্ৰিয়া উত্তৰা, তুমি মোক এইখিনিত এটা অনামিকা আঙুলিয়ে সেন্দুৰৰ ফুট এটা পিন্ধাই দিয়া। এই তেতিয়া উত্তৰাই কাকো কোৱা নাই দেৱঋষি নাৰদৰ বাণীটো। তেওঁ গণি চালে, আজি 6 মাহ পূৰ হ'ল, 6 মাহ পূৰ হ'ল, আজি ঘূৰি নাহে, হয়নে? গতিকে সেইপিনে 3বাৰ অভিমন্যুক কোৱাৰ পাছত যেনে তেনে ফুটটো গৈ অকণমান লাগিল, আৰু সেইপিনে ক'ব নোৱাৰা হৈ কান্দি কান্দি অচেতন হৈ পৰি ৰ'ল। আৰু খন্তেক পাছত আহি দুতে আহি কৈছে, তোমাৰ পুত্ৰ অভিমন্যু সুভদ্ৰাক কৈছে মৃত্যু হ'ল। হয়, গতিকে এয়া হ'ল চন্দ্ৰৰ দোষৰ কাৰণে তেওঁ পিতৃ অভিমন্যুৱে 6 মাহ বিয়া কৰোৱাৰ পাছত মৃত্যু হ'ল, 5মহীয়া সন্তান এটা গৰ্ভত ৰ'ল, সেইটোৱে হ'ল পৰীক্ষিত। আজি তাকো 5মহীয়া সন্তানটোকো সদৌ শেষত আপোনালোকে পাইছে অস্বস্থমাই নিপাণ্ডবা কৰিম বুলি ব্ৰহ্মস্ত্ৰ প্ৰহাৰ কৰি দিলে, হয়নে? লগে লগে আহি উত্তৰা গৰ্ভত সোমোৱাৰ লগে লগে উত্তৰাই 3 পাকমান ঘূৰি কৃষ্ণৰ চৰণত যায় দীঘল খাই পৰি কৈছে, হে প্ৰভু, মোৰ গৰ্ভত থকা সন্তানটোক আপুনি ৰক্ষা কৰক, মোক মাৰি পেলাওক, তাত আপত্তি নাই। কাৰণ 5 পাণ্ডৱ কৌৰৱৰ দুয়োটা দলৰে এই দুটা মানে নাই, কোনো পুত্ৰ পুত্ৰী নাইকিয়া হৈ গ'ল। এওঁলোকক জলপিণ্ড দিবা কোনোৱেই লোক নাই। গতিকে মোৰ গৰ্ভত থকা সন্তানটো যদি বাচি ৰয়, কৌৰৱ পাণ্ডৱ এইসকলক এসময়ত জলপিণ্ড দান কৰিব পাৰিব। গতিকে মোক মাৰি পেলাওক, আপত্তি নাই, সন্তানটো বাচাই দিয়ক। এতিয়া 5মহীয়া সন্তানটোক মাকক মাৰি পেলাই বাচাব পাৰিবনে? গতিকে প্ৰভু ভগৱন্তে মাখি ৰূপে উত্তৰা গৰ্ভত সোমাই গৈ বৰ্জ্য অস্ত্ৰপাত নাশ কৰি আৰু পৰীক্ষিতক জীয়াই দি লগে লগে শংখচক্ৰ গদা পদ্ম ধৰি বিষ্ণুৱে দেখা দিলে। সেইকাৰণে তেওঁ আজি গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত হৈ গ'ল, হয়নে? তেওঁ গৰ্ভতে বিষ্ণুক দেখিলে। সেইকাৰণে পৰীক্ষিত জন্ম হোৱাৰ দিনা জ্যোতিষীয়ে চাই চিন্তি ক'লে, তেওঁ গৰ্ভতে যে বিষ্ণুক দেখিলে, গতিকে এইজন মহাবলিষ্ঠ গুণী জ্ঞানী পণ্ডিত শিক্ষিত হ'ব, আৰু তেওঁ প্ৰথম নামটোৱে হ'ব এতিয়া বিষ্ণুৰাত। গৰ্ভতে বিষ্ণুক দেখিলে নহয়, বিষ্ণুৰাত। আৰু 2 নম্বৰত কোনোবাই এপাত অস্ত্ৰৰে যাই পেলাই কাটিলে, কোনোবাই গৈ জীয়াই দিলে, গতিকে গৰ্ভতে পৰীক্ষা হ'ল। পৰীক্ষা কৰাৰ কাৰণে 2য় নামটো হ'ল তেওঁৰ পৰীক্ষিত, হয়নে? গতিকে তেওঁৰ দুখত তেওঁ আজি এই যান্ত্ৰণা ভোগা নাই। আজি সুতে কৈ আছে, তেওঁ পিতামহৰ চন্দ্ৰৰ কাৰণে আজি তেওঁ অকালতে মৃত্যু হ'ল। আকৌ তেওঁৰ পুত্ৰ জন্মেজয়ে অকালতে মৃত্যু হ'ব, যিদিনাই বিয়া পাতিব আপোনালোকে পাইছে নহয়, নহয়নে? হোম যজ্ঞ পতাৰ লগে লগে। কিন্তু পৰীক্ষিত মৃত্যু হোৱাৰ পাছত আজি জন্মেজয় মানে ৰজা পাতিল। ৰজা পাতি তেওঁলোকৰ কাকা বা আতা ব্যাসদেৱে কৈছে, হেৰা তুমি আজি ৰজা হ'লা, পৰীক্ষিত মৃত্যু হ'ল, গতিকে তুমি উত্তৰ দিশে কোনোদিনে নাযাবা। আৰু যদি কেনিবাকৈ উত্তৰ দিশে যোৱা, বৰ সুন্দৰ ধুনীয়া ছোৱালী এজনী দেখিবা, তাক কোনোদিনে বিয়া নকৰিবা। আৰু যদি তুমি বিয়া কৰোৱা, তেনেহ'লে বিয়াত
ডেকা বামুণ নানিবা, বুঢ়া বামুণ আনিবা। এইকেইটা কথা বাণী ব্যাসে দি থৈ গ'ল। তেওঁ ৰজা হৈ কেইদিনমানৰ পাছতে ডেকা ল'ৰা কাকাই যে কৈছিলে উত্তৰ ফালে যাবা নিদি গ'লে বাৰু কি হয় মই যাওঁৱে ৰ, এই ঘোঁৰা লৈ গুচি গ'ল আৰু ধনুষৰ লৈ। গৈ যায় যেতিয়া উত্তৰ দিশত যায়, দেখি গৈ অপূৰ্ব ৰূপৱতী, কিনো অপৰূপ কইনা বৰ্ণন নযায়, স্বৰ্গমৈত পাতালত হেন কইনা নাই। তেওঁ ডেকা ল'ৰা, তেওঁ দেখিছে এইজনী ছোৱালীৰ নিচিনা স্বৰ্গমৈত পাতালত ইমান সুন্দৰ কইনাই নাই। কৈছে তইৰা কইনা, তোমাৰ ঘৰ ক'ত, পিতৃ মাতৃ কোন, মোক পৰিচয় দিয়া। আৰু যদি তুমি কোৱা মোৰ নাম জন্মেজয়, মই ৰজা হৈছোঁ, মই এতিয়া ডেকা ল'ৰা, যদি তুমি কোৱা মই তোমাক পচন্দ কৰি বিয়া কৰি লৈ যায় ৰাণী বনাই হস্তিনানগৰত তোমাক ৰখা হ'ব। তেতিয়া ছোৱালীজনীয়ে লগে লগে ক'লে আপোনাৰ নিচিনা ইমান সুন্দৰ ডেকা ল'ৰা এটাক যদি মই বিয়া নোসোমাওঁ আৰু কাক বিয়া সোমাম। লগে লগে লৈ আহিল নহয়, হয়নে? লৈ আহি লগে লগে বিয়া পাতিলেই। বিয়া পতাৰ লগে লগে এটা ডেকা বামুণ, যেতিয়া তেওঁ হোমবাৰীলৈ আহুতি দি থকা এটা জেগাত দিব লাগিছিল, দিলে এটা জেগাত বামুণৰ মন্ত্ৰত। তাৰপাছত যেতিয়া ডেকা বামুণটোৱে হাঁহি দিলে, এই সমাজৰ মাজতে হাঁহি পাই পেলাই মানে লাজ পালে ডেকা ল'ৰা। লাহেকৈ হোমবাৰীডাল লৈ আহিছিল, মাৰ টাঙন হোমবাৰীডাল মাজে মাজে, একে টাঙনে বামন মৃত্যু হ'ল। দেখিছে, লগে লগে মানুহ কুষ্ঠ ৰোগ হ'ল, বিয়াও শেষ, মানুহো শেষ। এয়াই হ'ল দুৰ্গতি সীমা নোহোৱা। গতিকে আমাৰ উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আমাৰ ধৈৰ্য ধৰিব লাগিব, সহ্য কৰিব লাগিব। মই বা আপুনি, তেওঁ বা তেখেতে, আমি যিদিনা আইগৰ্ভৰ পৰা আহিব ওলাওঁ, সেইদিনা লাষ্ট টাইমত প্ৰভু ভগৱন্তে কাণে কাণে কৈছিলে তোমাক 4টা ধৰ্মসূচী দিয়া হ'ল। এই 4টা ধৰ্মসূচী যদি তুমি হৃদয়ত জীয়াই ৰাখা, কোনোদিনে তোমাক বিপদে নাপাব। কি কি? ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। এই 4টা ধৰ্মসূচী যিসকল ল'ৰা ছোৱালী বা যুৱক যুৱতীয়ে হৃদয়ত মানি চলে, তেওঁলোকৰ ওচৰলৈ কোনো বেয়া মানে হেৰিয়ে লাগ নল'ব বা বেয়া কথাই ঢুকি নাপাব, নহয়নে? সেইকাৰণে আমাক কৈছে ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া 4টা গুণ ৰাখিবলগীয়া হ'লে এইৰা ৰজা পৰীক্ষিত, চকু থাকিও অন্ধ বা শিকা। আমাক কৈছে দেই, নহয়নে? যিজন মানুহে চকু থাকিও অন্ধ বা জানে, তেওঁ এইখন পৃথিৱীত বেয়া বস্তু দেখাই নাপায়, চব ভাল পাব। কাণ থাকিও কলা হ'বা শিকা, যিজন মানুহ কাণ থাকিও নুশুনা হ'বা জানে, তেওঁ এইখন পৃথিৱীত ক'তো অশান্তি নাহে, শান্তিয়ে পাব, হয়নে? জিভা থাকিও বোবা হ'বা শিকা, কেতিয়াবা কোনো বাপে নপৰে অহংকাৰ তিৰস্কাৰ বেয়া কথা আহিলি তুমি বোবা হোৱা, তাত মাত নিদিবা। কিমানবাৰ আপুনি তিৰস্কাৰ কৰিব এজন মানুহ, তিৰস্কাৰ কৰি কৰি ভাগৰ লাগে, আপুনি গুচি যাব বাধ্য হ'ব, হয়নে? যদি তেওঁ একো মাত নিদেই, আৰু মাত দিলেই কাজিয়া আহি গ'ল। গতিকে আমাৰ এইবোৰ বস্তু আমি সংযম কৰি ৰাখিলে ইহকালে পৰকালে, এই আমাৰ গুৰুজনে অথনি মহাপুৰুষ শংকৰদেৱে গোৱাটো আধ্যাটো কৈছে নে, কৰিও হৰিৰ চৰণে ৰতি, কলিত হৰিৰ নামে সেই গতি। আৰু এটা আকৌ গাইছিল নে নাই, হৰি হৰি ৰাম মোৰে মই মজিলো সংসাৰৰ ঘূৰে। সংসাৰ ঘূৰটোনো কি? ধন ধান পুত্ৰ ভাজা গাড়ী মটৰ এইসোপাই বলিয়া কৰি আনি আছে নহয় আমাক, এইটোৱে হ'ল সংসাৰ ঘূৰ, হয়নে? গতিকে আজি বংগদেশৰ চৈতন্যদেৱে তেওঁ গ্ৰন্থখনত লিখিছে, সেই লোকসকল ভাবিও চিন্তিও কৰিও কাজ, কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গোৰাং নিতাই হৰি হৰি বোল। এইটো যুগত যিসকলে মদ মাংসৰ জোল ত্যাগ দিব পাৰিব, যিসকলে সাধুৰ সংগ ল'ব পাৰিব, যিসকলে দুষ্ট সংগ ত্যাগ দিব পাৰিব, সেইসকলে বুকু ফিন্দাই ক'ব পাৰিব এইখন পৃথিৱীত মই শান্তি পাম, আৰু মৰাৰ পাছতো য'তে জন্ম পাম ত'তে মই শান্তি জীৱন এটা পাম পাম পাম, হয়নে? আৰু যিসকলে এবেলা ভাল এবেলা বেয়া কৰি ঘূৰি আছে, সেইসকলৰ কোনো মানে ডিমাণ্ড নাই। কোনোবা এদিন দুখো পাব পাৰে, কোনোবা এদিন শান্তিও পাব পাৰে, কোনোবা এদিন কান্দিবও পাৰে, হয়নে? গতিকে আমি খুব সাৱধান হ'ব লাগিব। এই যে প্ৰত্যেক
আইধাটোত 3বাৰকৈ গড়ে কৈ গৈ আছে, শুনা ৰাজা পৰীক্ষিত, সাৱধান হোৱা পৰীক্ষিত। কাক কৈ আছে? পৰীক্ষিত আছে জানো? নাই, আমাক কৈ আছে। আমি সকলোৱে একোটি একোটি আজি ৰাজা পৰীক্ষিত ভাগৱত শুনি আছোঁ। গতিকে আমি সকলো সময়তে সাৱধান হ'ব লাগিব। কি কি সাৱধান কৰিব লাগিব? 5টা ভূতক সাৱধান কৰিব লাগিব, 6টা ৰিপুক সাৱধান কৰিব লাগিব, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, হয়নে? তাৰপাছত আপোনাৰ ইন্দ্ৰিয়, বৰ্গ, ৰিপু, ধাতু, শুক্ৰ, শোণিত, মেদ, মাংস, অস্থি, মজা, চৰ্ম সকলোকে আমি সাৱধান কৰিব পাৰিব লাগিব। 2খন হাতত 10টা আঙুলি আছে, সাৱধান। হাতত শ্ৰী গোবিন্দ দানয়ধিপতি, সপ্তদ্বীপে জগন্নাথ কৰে বসতি, লোমডালে প্ৰতি জগন্নাথ নাম লৈ প্ৰভুগন্ত বিৰাজমান হৈ আছে। মই যদি তাক পাহৰি পেলাই মই বেয়া কাম কিছুমান কৰি ফুৰোঁ, আমাৰ কোনোবাই বেয়া কাম কৰি পেলাই যদি কয় বাচি গ'লোঁ দেই, কোনেও নাজানিল, সেইটো আকৌ মূৰ্খ আৰু অজ্ঞানী পৃথিৱীত আছে। আমাৰ লোমডালে প্ৰতি জগন্নাথ নাম লৈ বিৰাজমান হৈ ভগৱন্ত আছেই। মই ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ তেওঁ দেখিয়ে আছেই। আৰু আজি আমি সকলোৱে একেলগ লাগি ভাগৱত শুনি আছোঁ, তেওঁ জানা নাই জানো? জানিয়ে আছে, সকলো জানি আছে। 14 সাক্ষী লয়া দেহে আছে দামোদৰ, ভান্দিবা নৰিবা উৰে শুনা কলি নৰ। তাৰোপৰি 14টা সাক্ষী লৈ তেওঁ বহি আছে। গতিকে ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, আপোনালোকে কোনোদিনে বেয়া কাম নকৰিব। বেয়া কাম কৰাৰ লগে লগে প্ৰভুগণতে দেখিবই আৰু তাৰ দণ্ডত আমি ৰেহাই নাপামেই, নহয়নে? আগতে মেল কৰে, কেচ মেচ নাছিলে। আমি সৰুকালত মেল কৰিব, জৰিমনা কৰিব, দণ্ড কৰিব, নহয় বাৰু? তেনেকৈ গতিকে দোষ কৰিলে দণ্ড ভৰিবাই লাগিব, অপৰাধ কৰিলে ক্ষমা বিচাৰিবাই লাগিব, হয়নে? পাপ কৰিলে পৰাচিত হ'বাই লাগিব, ৰেহাই কাৰোৱেই নাই। যদি পাপ কৰা হয় তাৰ এদিন পৰাচিত হ'ব লাগিব, হয়নে? আৰু এদিন যদি ক'ৰবাত ভুল কৰা হয় তাৰ মই ক্ষমা বিচাৰিবা শিকিব লাগিব, হয়নে বাৰু? এনেধৰণে আমি এইকণ কথা চিন্তা কৰি যদি চলি যাওঁ, ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গোবিন্দ।